নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গৰুখুটিৰ গৰু বিতৰ্কক লৈ এতিয়া পদ্ম হাজৰিকাই মুখ খুলিছে। হয়, প্ৰতিবেদন আছে, আপোনালোকক নিশ্চয় শুনাম। এটা কল ৰেকৰ্ডিঙে এতিয়া তোৰপাৰ লগাইছে ছ'চিয়েল মিডিয়াত। প্ৰতিবেদন আছে, আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব কিয় সেইদৰে গৰু বিতৰ্কক লৈ গুজৰাটৰ গিৰ গাইৰ বিতৰ্কক লৈ পদ্ম হাজৰিকাই সেইদৰে মুখ খুলিছে আৰু কিয় সেইদৰে ক'ব লগা হ'ল পদ্ম হাজৰিকাই। গিৰ গাইৰ বিতৰ্ক এতিয়া মাৰ নাযাওঁতে এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। পদ্ম হাজৰিকাই পোহৰলৈ লৈ আনিছে এনেকুৱা গিৰ গাইৰ আৰু গৰুখুটিৰ গৰু বিতৰ্কক লৈ নতুন নতুন তথ্য। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। হেল্ল' পদ্মদা, মই চাহ আলমে ক'লো নিউজ নাওৰ পৰা। হয়, যদি আপুনি ব্যস্ত নাই অকণমান ফোন এটা ল'ব বিচাৰিছিলো আপোনাৰ পৰা। কিহৰ ফোন? যিখন RTI কাগজ এখন ওলাইছে যে মানে গৰুখুটিত গিৰ গাই নাই বুলি, মানে 56জনী গৰু ঢুকাইছে আৰু ৰিটাৰ্ণ পঠিয়াই দিয়া বুলি, সেই টপিকটোৰ ওপৰতে। সেইটোত আচলতে তেওঁলোকে জনা নাই। NDDBৰ কথাটো তেওঁলোকে আনিছে 300জনী গৰু। হয়, কিন্তু তাৰ আগতেই গৰুখুটিত আচলতে 3বাৰ গৰু আহিছে। হয়, গৰুখুটিত এবাৰ আহিছে 25জনী, এটা বুল 24জনী গাই, এবাৰ আহিছে 98জনী গাই। থাৰ্ড টাইমহে গৰুখুটিত NDDBৰ গৰু আহিছে 300জনী, 210জনী আহিছিলে। তাৰে 56জনী ঢুকাইছে, কাৰণ সেইটো ল' কোৱালিটিৰ গৰুখিনি বৰ ভাল নাছিলে। আৰু 154জনী গাই আমি NDDBক ৰিটাৰ্ণ লৈ যাবলৈ দিলো, ৰিটাৰ্ণ লৈ গৈছে। সেইটোৱে কথা গৰু। মানে 300জনী যিটো NDDBৰ পৰা আহিছিলে, সেই 300জনীৰ ভিতৰত এইখিনি ঘটনাটো হৈছিলে, আৰু বাকী ইয়াৰ আগতে 98খিনি এতিয়া যিখিনি আছে আমাৰ, এতিয়া গৰু আছে আমাৰ সংখ্যা 210জনী। পোৱালী ছোৱালী মিলাই পেলাই 210 আছে। এইখিনি আপোনাৰ পাৰ্টকে যিখিনি এপাৰ্টৰ পৰা আহিছিলে আৰু এপাৰ্টৰ পৰা আহিছিলে 24+1। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দি লোৱা হৈছিলে 98জনী। গতিকে আমাৰ হেৰিয়ত হ'ল মানে 23জনী হ'ল, 124জনী হ'ল। সেইটো হ'ল সংখ্যা, মানে 98+24+1 বুল 123। গতিকে 123 আমাৰ সেইখিনি গৰু ভাল গৰু। সেইখিনি গৰু এতিয়াও আছে। পোৱালি আছে, পোৱালি আমি বিক্ৰীয়ে কৰিলো। আমি কিজানি 49 লাখৰ মানে বিক্ৰী কৰিছো। মথা গৰু বা এনেকে অলপমান। বৰ্তমান গৰুখুটিত আপোনাৰ 210জনী গৰু আছে। 210 গৰু নাম্বাৰ গৰু আছে, আৰু যিখিনি 300 গৰুৰ কথা ওলাইছে RTI যোগে, 300 গৰু NDDBয়ে দিছিলে চাপ্লাই। আমি জীয়াই থকাখিনি ঘূৰাই দিলো, মৰাখিনি সেইটো একদম আমাৰ ফটো পোষ্টমৰ্টম সেইবিলাক কেইবাবাৰ তেওঁলোকৰ মানুহ আহিছে, চাইছে। গৰুখুটি প্ৰকল্পই 300 গৰুৰ 1 পইচা পেমেণ্ট কৰা নাই। সেইটো NDDB লগত আৰু তেওঁলোকে হেৰি কৰিছে। আৰু 90জনী পেমেণ্ট আমাৰ, যদিও প্ৰথমতে NDDBয়ে আমাক চাপ্লাই দিছিল কিবা 87 নে 8,000কে, যেতিয়া তেওঁলোকৰ গৰু ল' কোৱালিটিৰ গৰু আমাৰ 22 চনৰ 24 মাৰ্চৰ দিনা CM অফিচত আমাৰ এই মিটিং হৈছিলে। NDDB CMৰ প্ৰেজেন্সত, ভেটেনেৰী, এগ্ৰিকালচাৰ, তাত গৰুৰ দামটো 66 কৰি দিছিল। সেইকাৰণে কোনোবাই যদি 90জনী গৰুৰ 89,000 দিছিলে, তেওঁলোকক এই গেপটো, এই পইচাটো ৰিটাৰ্ণ দিয়া হৈছিলে। আৰু যি 90জনী গৰু ধৰক জনপ্ৰতিনিধিৰ মাজত বিক্ৰী কৰা বুলি ওলাইছে, সেইটো জনপ্ৰতিনিধি বুলি নহয়, তেজপুৰৰ এতিয়া আমাৰ ব্যৱসায়ী বাবুনাথে আনিছে, আমাৰ এজন ল'ৰা নীৰজ বৰাই নিছে। অকল জনপ্ৰতিনিধি নহয়, এতিয়া জয়ন্ত মল্লই 20জনী, আমাৰ ভুৱন পেগুৱে 10জনী, গহপুৰা MLA 4জনী, তাৰপিছতে এই আমাৰ
MP দিলীপ শইকীয়া দুজনী, দিগন্ত কলিতা দুজনী, গুৱাহাটীৰ কোনোবা ভাইচ চেয়াৰমেন কিবা দুজনী, আমাৰ বাবুল নাথ তেজপুৰত 30 জনী, 20 জনী, আমাৰ নীৰজ বৰা, এনেকে এইখিনি মানুহে নিছে। সেইখিনি ট্ৰেনজিশন যেটো হৈছিলে সেই ট্ৰেনজিশনটো গৰুকুটিৰ লগত হৈছিলে নে আপোনাৰ NDD বিৰ লগত হৈছিলে? ডাইৰেক্ট ট্ৰেনজেকচন হৈছে জয়ন্ত মল্ল বৰুৱা, বাবুল নাথ, নীৰজ বৰা হেৰিৰ লগত NDDBৰ লগত। বাকী গৰুকুটিৰ চেল প্ৰচিডৰ একাউণ্টত দিছিলে আৰু গৰুকুটিয়ে সেই বস্তুটো NDDBক পেমেণ্ট কৰি দিছে। ইয়াৰ লগত গৰুকুটি প্ৰকল্প কোনো ধৰণৰ জড়িত নহয়। গৰুকুটি প্ৰকল্পৰ 1 পইচা ইয়াত লাভ নাই, লোকচানো নাই। আৰু গৰুকুটি প্ৰকল্প যিখন লিষ্ট ওলাইছিলে যে কোনে কিমান কিনিলে, সেইখন লিষ্টত এটা কথা উল্লেখ আছিলে যে গৰুকুটি প্ৰকল্পত যিটো প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিটো যেনে ধৰণৰ গোৱালি বা হেৰি হ'ব লাগে সেইটো নাছিলে বা লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ। তেওঁলোকে যে 300 গৰু আচলতে তেওঁলোকে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি গৰুবিলাক আনিলে। তেওঁলোকে আচলতে চাইটটো চাই ল'ব লাগিছিল। এতিয়া আনি যেতিয়া তেওঁলোকে গৰু লুট কৰিলে, আমাক খবৰ দিছে আমিতো ৰাখিব নোৱাৰিম ইমান গৰু ন। আমি য'ত 150 গৰু ৰাখিব পাৰি তাত 210 ৰাখিছো আমি মানে। এতিয়া মানে আপোনাৰ 150 গৰুৰ কেপাচিটি 210টা গৰু আছে। 210 তেতিয়া সোমোৱাইছিল আৰু আচলতে আমি কমফৰ্টেবল হেৰিত ৰাখিবলৈ গ'লে 150 মানুহে ৰাখিব পাৰো আচলতে। বুজিছো। এতিয়া উপায় নাই। এই গৰুখিনি যে আপোনাৰ ৰঙিয়া ষ্টেচনৰ পৰা যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক বা অন্যান্য যিসকলে নিছিলে গৰুকুটিৰ পৰা নিছে নে ৰঙিয়া ষ্টেচনৰ পৰা নিছে আপুনি জানে নেকি? কোনোৱে লৈ গৈছে ইয়াৰ পৰা ৰঙিয়া ষ্টেচনৰ পৰা। এতিয়া দিলীপ শইকীয়াই 10 দিন পিছতে লৈ গৈছে ইয়াৰ পৰা গৰুকুটিৰ পৰা। গতিকে বস্তুটো ৰঙিয়া ষ্টেচনৰ পৰাই বেছিখিনিয়ে লৈ গৈছে। ভুৱন পেগু, উৎপল বৰা, জয়ন্ত মল্ল বৰুৱা, তাৰপিছতে দিগন্ত কলিতা, কিবা হেৰিয়ৰ ভাইচ চেয়াৰমেন, এইবিলাকে তাৰ পৰা লৈ গৈছে, ৰঙিয়াৰ পৰা লৈ গৈছে। দিলীপ শইকীয়াই হেৰিয়াৰ পৰা নিছে, আমাৰ গৰুকুটিৰ পৰা নিছে। দিলীপ শইকীয়াই কিমান দিনৰ পিছত নিয়া বুলি ক'লে আপুনি? দিলীপ শইকীয়া কেইদিনমান পিছতে নিছে আৰু মানে এমাহ দুমাহ তেনেকুৱা কেইদিনমান মানে গৰু বিহুৰ আগদিনা নিছে আৰু দিলীপ শইকীয়া নোৱাব ধুৱাব লাগে তেনেকে নিছে। তেওঁ আকৌ ৰিটাৰ্ণ দিছিলে নেকি? ৰিটাৰ্ণ দিছে ৰাখিব নোৱাৰিলে। হয়তো আপোনালোকে ললে নে NDB? সেইটো গৰুকুটিয়ে আমি লৈছো। তেওঁৰ পৰা দিগন্ত কলিতাই 2জনী ৰিটাৰ্ণ দিছে, তেওঁ 2জনী ৰিটাৰ্ণ দিছে। দিগন্ত কলিতাই ৰিটাৰ্ণ দিছে নেকি? ৰিটাৰ্ণ দিছে। 4জনী ৰিটাৰ্ণ দিছে। বাকী বাবুল নাথৰ তাত মৰা হিচাপ দিছে, নীৰজ বৰাৰ তাত মৰা হিচাপ দিছে। কোনে মৰিছে, গৰুখিনি আচলতে বেয়া আছিলে ইমান ভাল নহয়, কিন্তু হ'লেও আৰু পেমেণ্ট সেই 66,000কে পেমেণ্ট কৰি দিছে। ঠিক আছে দাদা, ধন্যবাদ বিজ্ঞাপন কৰিছো এইখিনি তথ্য দিয়াৰ বাবে। ৰঙিয়া ষ্টেচনৰ পৰা যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক বা অন্যান্য যিসকলে নিছিলে গৰুকুটিৰ পৰা নিছে নে ৰঙিয়া ষ্টেচনৰ পৰা নিছে আপুনি জানে নেকি? কোনোৱে লৈ গৈছে ইয়াৰ পৰা ৰঙিয়া ষ্টেচনৰ পৰা। এতিয়া দিলীপ শইকীয়াই 10 দিন পিছতে লৈ গৈছে ইয়াৰ পৰা গৰুকুটিৰ পৰা। গতিকে বস্তুটো ৰঙিয়া ষ্টেচনৰ পৰাই বেছিখিনিয়ে লৈ গৈছে। ভুৱন পেগু, উৎপল বৰা, জয়ন্ত মল্ল বৰুৱা, তাৰপিছতে দিগন্ত কলিতা, কিবা হেৰিয়ৰ ভাইচ চেয়াৰমেন, এইবিলাকে তাৰ পৰা লৈ গৈছে, ৰঙিয়াৰ পৰা লৈ গৈছে। দিলীপ শইকীয়াই হেৰিয়াৰ পৰা নিছে, আমাৰ গৰুকুটিৰ পৰা নিছে। দিলীপ শইকীয়াই কিমান দিনৰ পিছত নিয়া বুলি ক'লে আপুনি? দিলীপ শইকীয়া কেইদিনমান পিছতে নিছে আৰু মানে এমাহ দুমাহ তেনেকুৱা কেইদিনমান মানে গৰু বিহুৰ আগদিনা নিছে আৰু দিলীপ শইকীয়া নোৱাব ধুৱাব লাগে তেনেকে নিছে। তেওঁ আকৌ ৰিটাৰ্ণ দিছিলে নেকি? ৰিটাৰ্ণ দিছে, ৰাখিব নোৱাৰিলে। হয়তো আপোনালোকে ললে নে NDB? সেইটো গৰুকুটিয়ে আমি লৈছো। তেওঁৰ পৰা দিগন্ত কলিতাই 2জনী ৰিটাৰ্ণ দিছে, তেওঁ 2জনী ৰিটাৰ্ণ দিছে। দিগন্ত কলিতাই ৰিটাৰ্ণ দিছে নেকি?
ৰিটাৰ্ণ দিছে। এই 4জনী ৰিটাৰ্ণ দিছে। বাকী বাবুল নাথৰ তাত মৰা হিচাপ দিছে, নীৰজ বৰাৰ তাত মৰা হিচাপ দিছে। কোনে কোনে মৰিছে, গৰুখিনি আচলতে বেয়া আছিলে ইমান ভাল নহয়, কিন্তু হ'লেও আৰু পেমেণ্ট সেই 66,000 পেমেণ্ট কৰি দিছে। ঠিক আছে দাদা, ধন্যবাদ বিজ্ঞাপন কৰিছো এইখিনি তথ্য দিয়াৰ বাবে।